মৃত্যুদূতত পৰিণত হৈছে ৰঙিয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এইবাৰ ৰঙিয়াৰ ভাতকুছিত বলবমলৈ অহা যুৱকৰ মৃতদেহ উদ্ধাৰ। অডিয়ানাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে মৃত যুৱকজনৰ। দুখন ভৰি ছিঙি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৰঙিয়া আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হৈ পৰি ৰৈছিল পথৰ দাঁতিত আৰু বৰ্তমানে মৃতদেহটো চিনাক্ত কৰা হোৱা নাই। ৰঙিয়া আৰক্ষীৰ যান-বাহন শাখাই উদ্ধাৰ কৰে অচিনাক্ত মৃতদেহটো। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কখানক অফিচাৰক জনাই যে এটা মানুহ পৰি আছে। মই আহি দেখি পালোঁ যে বলবমৰ ড্ৰেছত মানুহ এজন পৰি আছে, কিন্তু গাড়ী চাৰি নাই, ভৰি আৰু ভাঙিছে। এতিয়া আমি ষষ্ঠী হস্পিটেলত লৈ যাই আছোঁ। কি সন্দেহ হয়? এতিয়া ভৰি চৰি ভাঙা মতে এক্সিডেণ্ট যেন লাগে। কেনেকৈ হৈছে তো গম পোৱা নাই। আইডেণ্টিফাই হৈছে নেকি? নাই, বৰ্তমান হোৱা নাই, কিন্তু বলবমত ড্ৰেছ পিন্ধি আছে, লগত ঘটি এটাও আছে। কেতিয়া মানে সংঘটিত হ'ব পাৰে? ৰাতিপুৱা হয় যেন লাগে। এতিয়া ষষ্ঠী হস্পিটেলত লৈ আছোঁ।